নমস্কাৰ মই নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছিলোঁ। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকৰ সন্মুখত পুনৰবাৰ এটি সুখবৰ লৈ আমি প্ৰস্তুত হৈছোহি। নগাঁও চহৰখনত চিটি বাছ সেৱা আৰম্ভ কৰা হ'ব 25 ফেব্ৰুৱাৰী 2026 বুধবাৰে। শ্ৰদ্ধেয় ৰাইজ, এই চিটি বাছৰ সেৱা মই ৰুটসমূহ যোনপিনেদি যাব সেইটো মই জনাই দিব বিচাৰিছোঁ। কঠীয়াতলিৰ পৰা ক্লক টাৱাৰ হৈ মেট্ৰ' হস্পিটেল, মেট্ৰ' হস্পিটেলৰ পৰা আকৌ ক্লক টাৱাৰ হৈ উভতি আহিব। বেবেজীয়া চাৰিআলিৰ পৰা পুৰণি গুদাম ষ্টেডিয়াম বজাৰখন হৈ যাব আৰু সেই তেনেধৰণে পুৰণি গুদামৰ পৰা বেবেজীয়ালৈ ষ্টেডিয়ামৰ বজাৰখন হৈ উভতি আহিব। তাৰপিছত ৰূপহী চহৰৰ পৰা ডিমৌ চাৰিআলি আণ্ডাৰ ব্ৰিজ, তলৰ যোনখন ব্ৰিজ আছে সেইখন নি ভায়া মৌখুলি হৈ যাব আৰু সমান্তৰালভাৱে ডিমৌ চাৰিআলিৰ পৰা আণ্ডাৰ ব্ৰিজ হৈ ৰূপহী টাউনখনলৈ মৌখুলি হৈ উভতি আহিব। শ্ৰদ্ধেয় ৰাইজ, আৰম্ভণি হিচাপে এইকেইটা আমি ৰুট বা এইকেইটা ৰাস্তা আমি হাতত লৈছোঁ। অনাগত দিনত এই সেৱা আমি আগবঢ়াই লৈ যাম বুলি আশা কৰিছোঁ। আমাৰ চহৰখনত শ্ৰদ্ধেয় ৰাইজ, আমি সকলোৱে জানো বহু যান জঁটৰ এটি সমস্যা। এনেধৰণৰ এটি পৰিস্থিতি হৈছে য'ত আমাৰ সাধাৰণ নাগৰিকে গাড়ীখন উলিয়াই লৈ যাবলৈ 10 বাৰ ভাবে। চাৰিওপিনে টমটম, ই ৰিক্সা ইত্যাদি ইত্যাদি। আমাৰ চহৰখনে যিমানখিনি ল'ব পাৰে তাতকৈ সংখ্যা বহুত বেছি। জিলা প্ৰশাসনৰ তৰফৰ পৰা বহুখিনি প্ৰচেষ্টা কৰা হৈছিলে, কিন্তু কিবা কাৰণবশতঃ আমি সম্পূৰ্ণভাৱে সেই ই ৰিক্সাবিলাক গুচাবলৈ সক্ষম হোৱা নাই। সমূহ নাগৰিকক বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ, এই চিটি বাছ সেৱা আৰম্ভণিতে আপোনালোকে বিচৰা মতে আমি হয়তো কৰিব নোৱাৰিব পাৰোঁ, কিন্তু আমাৰ আপ্ৰাণ চেষ্টা থাকিব আৰু আপোনালোকৰ সহায় সহযোগ আমি বিচাৰিছোঁ। এই চিটি বাছ আপোনালোকে যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে অনাগত দিনত আমি আমাৰ এই চহৰখনৰ যান জঁট পৰা আমি পৰিত্ৰাণ পাম বুলি আশা কৰিছোঁ। সকলোকে মই শুভেচ্ছা শুভকামনা জনাইছোঁ। জিলা প্ৰশাসনৰ তৰফৰ পৰা এনেধৰণৰ কিছুমান নতুন পদক্ষেপ লৈ থকা হ'ব। নতুন বছৰত এইটি পদক্ষেপ লোৱা হৈছে। মই আমাৰ ট্ৰান্সপৰ্ট বিভাগক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ আৰু যিসকল ব্যক্তি জড়িত হৈ আছে এই কাৰ্যসূচীত মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু অহা 25 তাৰিখে আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ছাৰৰ দ্বাৰা আৰু আমাৰ গোটেইকেইজন বিধায়কৰ সন্মানীয় বিধায়কৰ উপস্থিতিত এই অনুষ্ঠানভাগ আমি উন্মোচন কৰিম বুলি বা এই সেৱা আমি উন্মোচন কৰাৰ সিদ্ধান্ত লৈছোঁ। আপোনালোক সকলোৰে সঁহাৰি লাগিব। পুনৰবাৰ সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যাতে আপোনালোকে এই সেৱা আপোনালোকে ব্যৱহাৰ কৰিব। নমস্কাৰ, ধন্যবাদ।